হেল্ল' এভৰিৱান তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ৰ এলুন এক্সামৰ কাৰণে ইংলিছ প্ৰিপেৰেশ্যন চলাই আছিলা ইংলিছ বিষয়টো তোমালোকৰ যিকেইখন ডিষ্ট্ৰিক্টত এতিয়াও বৰ্তমান মানে হোৱা নাই তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো এটা লৈ আনিছোঁ এই ভিডিঅ'টোত তোমালোকৰ মই ইংলিছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগিব তোমালোকক মই ইয়াতে প্ৰভাইড কৰি দি আছোঁ তোমালোকে খালি কোনোবাই যদি মোৰ মানে চেনেল নতুনকৈ আহিছা তেনেহ'লে তোমালোকে চেনেলটো যদি তোমালোকৰ উপযুক্ত বুলি ভাবা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু ভিডিঅ'খিনিত লাইক এটা কৰিবা লগতে যদি তোমালোকৰ এটা সুন্দৰ মন্তব্য মোক মানে কমেণ্টত জনাবা আহা এতিয়া আমি তোমালোকৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে আমি জানো যে আমাৰ দ্য ফান ডে হেড বুলি যোনটো চেপ্টাৰ আছে তাৰ পৰা আমি চাম প্ৰথম কুৱেশ্যনটো এইটো চাব পাৰা তোমালোকে হাউ তোমালোকে অল্ড আৰ মাৰ্জি এণ্ড টমি এইটো তোমালোকে চাবা তাৰপিছতে আৰু চাবা হোৱাট ডিড দ্য মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে আৰু কি চাব লাগিব তোমালোকক মই জনাই আছোঁ আৰু তোমালোকে চাবা এইটো বস্তু হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ টেলিবুক কি মানে সেইটো চাব পাৰা তোমালোকে হুৱেৰ ৱাজ মাৰ্জিজ স্কুল ডিড হি হেভ এনি ক্লাছমেট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো তোমালোকে চাই থবা তাৰপিছতে আমি চাম এইটো চাই থব পাৰা আই উড নট থ্ৰ' ইট এৱে হু ছেইজ দিছ ৱৰ্ড বা হোৱাট ডজ ইট ৰেফাৰ টু এইবিলাক খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে চাব পাৰিবা তাৰপিছতে নেক্সট কুৱেশ্যন তোমালোকে এইটো চাই থবা হোৱাট ইজ ইট বিং কম্পেয়াৰ্ড উইথ বাই দ্য স্পীকাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে আৰু কি চাম তোমালোকক জনাই আছোঁ মই এইটো চাবা হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্গি এণ্ড টমি সেইটো চাবা তাৰপিছত নেক্সট চাবা এইটো কুৱেশ্যন হোৱাই ডিড মাৰ্গিজ মাদাৰ চেণ্ড ফৰ দ্য কাণ্ট্ৰি ইনস্পেক্টৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত আহি থকা দেখা যায় তাত চাবা তোমালোকে এইটো হোৱাই ৱাজ মাৰ্গি ডুইং বেডলি ইন জিঅ'গ্ৰাফি হোৱাট ডিড দ্য কাণ্ট্ৰি ইনস্পেক্টৰ ডু হালফাৰ সেইটো তাৰপিছত চাবা তোমালোকে নেক্সট কুৱেশ্যন তোমালোকে এইটো চাবা হোৱাট ৱাজ দ্য প্ৰব্লেম উইথ দ্য মেথামেটিকেল টিচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তাত চাবা হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা নেক্সট তোমালোকে চাবা এইটো বিষয়ে চাবা হাউ ডজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ টিচাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তাত চাবা তোমালোকে এইটো হোৱাই ডিড মাৰ্গি হেটেড স্কুল মাৰ্গি হেট স্কুল মাৰ্গি কিয় স্কুল বেয়া পাইছিল মানে স্কুল কিয় বেয়া পাইছিল এইটো প্ৰশ্ন এনচাৰ নেক্সট আমি ইয়াৰ পৰা আৰু এটা কুৱেশ্যন চাম এইটো স্কুল ওৱান্স দে আৰ টু ৰাইট এবাউট স্কুল আই হেড স্কুল হু ছেইজ দিছ এইটো কোনে কৈছিল মাৰ্গি ছেইজ দিছ আছিলে হোৱাই ডজ দ্য স্পীকাৰ ছেইজ মানে একেটা বস্তুৱে যে আমি কিয় কৈছিল তাৰমানে মাৰ্গিয়ে কিয় স্কুল বেয়া পাইছিল একেটা এনচাৰ সেইটো ফালে থকা প্ৰশ্নটো সেইটো কৈছিল নেক্সট আমি ইয়াৰ পৰা আৰু তোমালোকৰ দ্য ফান ডে হেডৰ কুৱেশ্যন তোমালোকে 1 মাৰ্কছৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে হু ৱাজ মিষ্টাৰ জনছ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে চাব পাৰিবা তাৰপিছতে আমি চাম তোমালোকৰ যোনটো কবিতা এটা যে আমাৰ আছে দ্য ৰোড নট টেকেন সেইটোৰ পৰা তোমালোকে কি চাবা হুৱেৰ ডজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ হোৱাট প্ৰব্লেমছ ডজ হি ফেচ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা আৰু চাবা তোমালোকে এ য়েল্ল' উড মিন কি হয় তাৰপিছত ইট ৱাজ গ্ৰছি এণ্ড ৱান্টেড ৱেৰ সেইটো চাই থবা তাৰপিছত তোমালোকে আৰু কি চাবা তোমালোকক জনাই আছোঁ মই ইয়াৰ পৰা তোমালোকে আৰু ইয়াত চাব লাগিব তোমালোকৰ দ্য চাউণ্ড অফ মিউজিকৰ তোমালোকে এইটো চাবা হোৱাই ডিড ৱাজ এভলিন ৱেন চি ৱান টু ৰয়েল একাডেমি অফ মিউজিক ইম্পৰ্টেণ্ট কুৱেশ্যন ৱেন ৱাজ হাৰ ডিফনেছ ফাৰ্ষ্ট নটিছ ৱেন ৱাজ ইট কনফাৰ্ম ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাই থবা তাৰপিছতে তোমালোকে এইটো চাবা নেম দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কাজেছ ফৰ হুইচ এভলিন পাৰফৰ্মছ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা তাৰপিছত নেক্সট তোমালোকে আৰু চাবা এইটো হাউ ডজ দ্য ইভলিন হিয়াৰ মিউজিক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা তোমালোকে তাৰপিছতে তোমালোকে এইখিনি তোমালোকৰ হেৰিয়ত দিব পাৰে টিক দ্য ৰাইট এনচাৰটো তোমালোকৰ MCQত দিব পাৰে দেই এইকেইটা চাই থবা তোমালোকে কিতাপত পাই যাবা টিক দ্য ৰাইট এনচাৰ এইখিনি চাবা তোমালোকে 1 2 এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকক ইয়াৰ পৰা সুধিব পাৰে তাৰপিছতে তোমালোকে 3 নম্বৰটো চাবা 4 নম্বৰটো চাবা 5 নম্বৰটো চাবা এইকেইটা তোমালোকে MCQ হয় দেই নেক্সট তোমালোকে ইয়াৰ পৰা চাবা নেক্সট ছেকেণ্ড পাৰ্টৰ আৰু হোৱাই ডিড দ্য ঔৰংগজেব বিন দ্য প্লেয়িং অফ দ্য পংগী এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হাউ ইজ এ চেন্নাই ডিফাৰেণ্ট ফ্ৰম এ পাংগী এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে আৰু ইয়াত কি চাব লাগিব তোমালোকক জনাই আছোঁ এইটো চাবা এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন ৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা তোমালোকে নেক্সট তোমালোকে এইটো চাবা হুৱেৰ ডিড দ্য আৰু নেক্সট এইটো চাবা হোৱাই ডিড বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট চেন্নাই স্কুল ইন দ্য USA ইম্পৰ্টেণ্ট সেইটো চাই থবা তাৰপিছত তোমালোকে আৰু কি চাব লাগিব তোমালোকক জনাই আছোঁ তোমালোকে এইটো বস্তু চাবা
এইটো বস্তু চাবা হু বেন দ্য প্লেয়িং অফ পংগী ইন দ্য ৰয়েল ৰেচিডেন্স ইম্পৰ্টেণ্ট কুৱেশ্যন হু ডিচাইডেড টু ইম্প্ৰুভ দ্য tonal quality of Pungi important question what is the Pungi সেইটো এটা important question why was the instrument named Chennai সেইটো এটা important question তাৰপিছতে তোমালোকে আৰু তোমালোকে ইয়াত কি চাব লাগিব এইটো চাবা when was Bismillah Khan born এইটো চাবা তাৰপিছতে চাবা এইটো তোমালোকে চাবা what is Bismillah Khan Singh Saitya এইটো চাবা next তাৰপিছত তোমালোকে দ্য ৰোড নট টেকেনৰ কবিতাটোৰ এইকেইটা যে আমাৰ মানে অৰ্থ আছে ডাইভাৰ্ছ মানে কি আণ্ডাৰগ্ৰোথ মানে কি ৱান্টেড ৱেৰ মানে কি হেণ্ডছ মানে কি এইবিলাক চাবা ট্ৰডেন ব্লেক মানে কি ইম্পৰ্টেণ্ট তাৰপিছতে উড মানে ষ্টুড হয় সেই মানে ডে চে এইবিলাক তোমালোকৰ হেৰি হয় তুমি ৰাইমিং ৱৰ্ডছ ব্লেক মানে বেক চেম মানে ক্লেইম এইবিলাক আহিব পাৰে দেই নেম দ্য পয়েট অফ দ্য পয়েম ৰোড নট টেকেনৰ পয়েমজনৰ নামটো কি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি তোমালোকে চাব লাগিব তাৰপিছতে তোমালোকে চাবা where did the poet find the road the poet found the road in a wood হয়নে next আমি চাম এইটো বস্তু চাব পাৰা where does the traveler find himself what he problems he face important question এইখিনি তোমালোকক মই এবাৰ কৈ দিয়া হ'ল বাৰু where did the two roads diverge এইটো এটা important question next তোমালোকে এইটো বস্তু চাব লাগিব এইটো বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হুইচ ৰোড ডিড দ্য পয়েট চ'জ এণ্ড হোৱাই মানে কোনটো ৰোড মানে কবিজনে তোমালোকক চ'জ কৰিছিলে আৰু কিয় কৰিছিলে এইটো এটা লিখি থোৱা আছে তোমালোকে চাই ল'বা ছেকেণ্ড ৰোডটো যিহেতু চ'জ কৰিছিলে হয় নহয় সেইটো ইম্পৰ্টেণ্ট চাবা তাৰপিছতে চাম আমি কবিতা দ্য লেক আইজেল অফ ইনিছফি হয়নে তাত তোমালোকে এইকেইটা চাবা ৱাটেলছ মানে কি গ্লেড মানে কি লিনেট মানে কি গ্লিমাৰ মানে কি ইম্পৰ্টেণ্ট চিংছ হ'লে উইংছ হ'ব শ্ল' হ'লে গ্ল' হ'ব চ'ৰ হ'লে ক'ৰ হ'ব হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য লেক অফ আইজেল অফ ইনেছফ্ৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তাত চাবা হোৱাট ইজ ইনেছফ্ৰি ইম্পৰ্টেণ্ট ইনেছফ্ৰি মানে কি সেইটো চাবা তাৰপিছত তোমালোকে আৰু কি চাব লাগিব মই তোমালোকক ইয়াত জনাই আছোঁ হোৱাট আৰ দ্য থিংছ পয়েট ৱান্টছ টু ডু ৱেন হি গ'জ টু ইনেছফ্ৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো তোমালোকে চাব পাৰা নেক্সট তোমালোকে চাবা হোৱাট ডজ টু পয়েট হিয়াৰ এণ্ড চি এট ইনেছফ্ৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে ইয়াৰ পৰা চাবা হোৱাট ডজ দ্য পয়েট ৱান টু বুইল ইন ইনেছফ্ৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা তোমালোকে হোৱেৰ ডিড দ্য পয়েট উইলিয়াম বাটলাৰ য়েটছ উইচ টু বুইল এ স্মল কেবিন ইম্পৰ্টেণ্ট হোৱেৰ ডজ দ্য পয়েট উইচ টু গ' ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা হোৱেৰ উইল দ্য পয়েট টেক স্লেটাৰ এট ইনেছফ্ৰি ইম্পৰ্টেণ্ট তাৰপিছত চাবা তোমালোকে এইটো হোৱাই ডজ দ্য পয়েট ৱান টু গ' টু ইনেছফ্ৰি এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে আৰু ইয়াত তোমালোকে চাবা এইটো বস্তু হোৱাট টাইপ অফ কেবিন ডজ টু দ্য পয়েট ওৱান টু বুইল্ড হয় সেইটো চাবা তোমালোকে সেইটো এটা ভাল কুৱেশ্যন তাৰপিছত সেইখিনি বস্তু চাই থবা তাৰপিছত আমি লিজেণ্ড অফ নৰ্থলেণ্ডৰ ইয়াত চাম তো লিজেণ্ড মানে কি প্ৰভোক মানে কি চেইণ্ট পিটাৰ মানে কি ইম্পৰ্টেণ্ট এইখিনি তোমালোকে হেৰি কাৰণে চাই থবা মানে শব্দাৰ্থ চাবা তোমালোকে শব্দাৰ্থ খুব দিয়ে হয়নে তাৰপিছত ৰাইমিং ৱৰ্ডছ এইখিনি চাই থবা তাৰপিছত ইয়াৰ পৰা আমি চাম হোৱাট ডিড দ্য চেইণ্ট পিটাৰ আস্ক দ্য লেডি ফৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আমি আৰু ইয়াৰ পৰা চাম তোমালোকৰ এইটো বস্তু চাই থবা হোৱাট ডজ দ্য লেডিজ ৰিয়েকশ্যন ৱেন চেইণ্ট পিটাৰ আস্ক ফৰ পিচ অফ এ কেক ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা তোমালোকে এইটো হাউ ডিড দ্য চেইণ্ট পিটাৰ পানিছ দ্য লেডি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা হাউ ডজ দ্য উড পিকাৰ গেট হাৰ ফুড ইম্পৰ্টেণ্ট কুৱেশ্যন হোৱাট ইজ এ লিজেণ্ড হোৱাই ইজ দিছ পয়েম কল্ড এ লিজেণ্ড এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাই থবা তাৰপিছতে তোমালোকে চেইণ্ট পিটাৰ ৱাজ এ কি এ পাৰ্চন এন এঞ্জেল এ অপজিট অফ ক্ৰিষ্ট কোনটো হ'ব চাই ল'বা নেক্সট আমি চাম হু ইজ দ্য পয়েট অফ দ্য পয়েম এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড তোমালোকৰ কোনোবা এজন কোনোবা এটা কবিতাৰ পয়েটৰ নামটো আহিবই এনেও তাৰপিছতে নেক্সট তোমালোকৰ হোৱাট ডজ দ্য অল্ড মেন ডুইং ৱেন ছেইড পিটাৰ ৰিচ দ্য ড'ৰ অফ কটেজ ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো তোমালোকে চাব পাৰা নেক্সট আৰু আমি চাম ইয়াত তোমালোকে চাবা হোৱাট ইজ বেলাড মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন বেলাড মানে কি হয় তোমালোকে দুটা এনচাৰ লিখিব পাৰা এই লিজেণ্ড অফ নৰ্থলেণ্ড ইজ এ বেলাড হয় নেক্সট এইটো লিখিব পাৰা তোমালোকে যেনেকৈ লিখিবা তাৰপিছতে আমি আৰু চাম হু ৱাজ দ্য চেইণ্ট পিটাৰজন কোন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাবা উইথ হোৱাট এনিমেলছ ডজ দ্য পয়েট কম্পেয়াৰ দ্য চিলড্ৰেন ইজ পয়েম এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাই থাকা নেক্সট আমি চাম মাই চাইল্ডহুডৰ কুৱেশ্যন কি চাব লাগিব তোমালোকক জনাই আছোঁ ৱেন ডিড দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰেক আউট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাবা তোমালোকে হোৱাট ইজ দ্য নেম অফ দ্য আব্দুল কালামছ বাট অট'বায়োগ্ৰাফি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাবা নেম দ্য বুক
from where the extract my childhood has been taken মানে my childhood to কৰ পৰা লোৱা হৈছে wings of fire পৰা লৈছে যেহেতু where was Abdul Kalam born important question তাৰপিছত চাবা where was Abdul Kalam's house তাৰপিছত চাবা তোমালোকৰ how was Abdul Kalam's house এটা চাবা important question চাম তোমালোকৰ what was the name of the father of APJ Abdul Kalam important question হেতু চাবা লাগিব তোমালোকে নেক্সট আমি চাম তোমালোকৰ এটু চাবা তোমালোকে এটু চাবা when was Abdul Kalam's ancestral house of built হেতু চাবা what is dinamani হেতু চাবা তোমালোকে তাৰপিছতে চাবা why did the Kalam have to leave Rameshwaram important question তাৰপিছতে চাবা তোমালোকে এটু who were Abdul Kalam's school friends what did they later become এটুতে বহুতে গুৰুত্বপূৰ্ণ question এটু আগতে পৰীক্ষাত খুব আহি থাকে মানে এটু question খুব গুৰুত্বপূৰ্ণ question এটু চাবা তাৰপিছত চাবা লাগিব তোমালোকে how did the Abdul Kalam earn his first wages এটু এটা important question তাৰপিছত চাবা had he earned any money before that in what way important question এটু চাবা হল তাৰপিছত নেক্সট আমি আৰু এবাৰ কি চাম তোমালোকক মই জনাই আছো ইয়াৰ পৰা তোমালোকে চাবা এই বস্তুটো চাব পাৰা যে when did the Abdul Kalam become the president of India important to চাবা how old was Abdul Kalam the second world war break out হয় to চাবা তাৰপিছত how did Kalam describe his father চাবা how did Kalam describe his mother তাৰপিছতে চাবা তোমালোকে এখিনি তোমালোকৰ MCQ কাৰণে চাই থবা এটা MCQ হয় এটা MCQ হয় এখিনি MCQ কাৰণে চাব পাৰা আৰু এটা MCQ হয় দে এটো MCQ আছে তোমালোকে একটা চাই ৰাখিব পাৰিবা 5 standard হয় নেক্সট তোমালোকে চাবা what did the Kalam's father avoid হয় এটা important question so what is the full name of the APJ Abdul Kalam APJ Abdul Kalamৰ full name টো কি হয় তাৰপিছতে আৰু তোমালোকে কি চাব লাগিব মই জনাই আছো how does the Toto came to grandfather private zoo important question Toto was a pretty monkey in what sense is the Toto pretty এটা important question তাৰপিছত চাবা তোমালোকে এটো চাই থবা why does the grandfather take Toto to Saharanpur and how why does the ticket collector inside on calling Toto a dog important question hetu saba tumalke next tumalke saba how does Toto take a bath where has he learned to do this how does Toto almost boil himself alive hetu তাৰপিছত তোমালোকে দা বন্ড অফ লভৰ কুৱেশ্যন চাবা তোমালোকক মই ইয়াত দেখাই দিছোঁ বন্ড অফ লভৰ কুৱেশ্যন তোমালোকে তাৰ পৰাও যিহেতু প্ৰশ্ন আহিব এই চেপ্টাৰটো যিহেতু আছে চাগে এইটো চেপ্টাৰৰ তোমালোকে কি চাব লাগিব মই ইয়াত দেখাই দিছোঁ এইটো চাবা হোৱাট ৱাজ দ্য বৰ্ণ হাউ ডিড দ্য অথৰ গেট হিম ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো তোমালোকে চাব পাৰা তাৰপিছতে চাব লাগিব তোমালোকে এইটো চাবা হোৱাট ডিড দ্য বৰ্ণ ইট when he become a pet bear important question সেইটো চাবা তোমালোকে চাবা how was the salt bear brought up by the author's wife important question সেইটো চাবা চাবা এইটো তোমালোকে how did the bear spend his time in his younger days important question সেইটো চাবা পাৰা তাৰপিছতে তোমালোকে এইটো চাবা what new name was given to Borno who have that name important question সেইটো চাবা পাৰা তোমালোকে তাৰপিছতে তোমালোকে চাবা how did the narrator's wife react after Borno was sent to the zoo এইটো চাই থবা সেইটো এটা গুড কুৱেশ্যন এইটো পৰীক্ষাত খুব আহি থাকে চাবা এইটো how was the Borno taken back to Bangalore important question তাৰপিছত তোমালোকে চাবা এইটো name that things placed inside the box with which Baba could play important question next তোমালোকে এইটো চাবা what did the author do to make his wife go to the island to meet Baba important question এইটো তোমালোকে চাই থব পাৰিবা next আমি চাম এইটো কুৱেশ্যন এটা চাব পাৰা what did the author's wife go to the zoo আৰু এটা চাবা how did the Baba react when he saw the author's wife in the zoo important question তাত তোমালোকে এই ভিজিটটো কাজিৰঙাৰ কি চাবা তোমালোকক মই জনাই দিছোঁ ইয়াত তোমালোকে এৰু চাব পাৰা why are the place Kaziranga and Sibsagar famous for important question what is a national park why was the Kaziranga designated as a national park important question তাৰপিছত তোমালোকে চাব পাৰা
এইটো চাব পাৰা যে when was the Kaziranga National Park declared as a World Heritage Site? Name the organization that declared Kaziranga National Park as a World Heritage Site. Important question. আচ্ছা বা তোমালোকে what is the full name of UNESCO? Why does the UNESCO declared a place of a World Heritage Site? Important question. সেইটো চাবা তোমালোকে নেক্সট তোমালোকে ইয়াৰ পৰা চাব পাৰা কুৱেশ্যন হৈছে তোমালোকৰ এইটো চাবা who was the Sati Jaymati? Why was Jaymati called Sati? Important question. তাৰপৰা চাবা name the temple situated on the bank of the Joysagar bank. তাৰপৰা চাবা তোমালোকে এইটো what account Ranghar was given by the parents. তাৰপৰা চাবা what account Talatal Ghar was given by the father. Important question. তাৰপিছত চাবা এইটো question what is Moidam? Important question. তাৰপিছত তোমালোকে চাবা এইটো what account did the children's father given about the Namdang stone bridge? Important question. তাৰপিছত তোমালোকে আৰু চাব পাৰা এইটো what account did the mother give about the Barpukhuri? Important question. তাৰপিছত চাবা name the temple situated on the bank of the Barpukhuri. Who built them? Important question. তোমালোকে চাই থবা এইখিনি ইয়াৰ পৰা এইখিনি চালে হৈ যাব তোমালোকে তাৰপিছতে আমি চাম তোমালোকৰ ৰোড নোট কেনে তোমাৰ দিয়া হৈছে Religion of North India হল No Men Are Foreign. এই No Men Are Foreign কবিতাটোৰ পৰা তোমালোকক মই কেইটামান দেখাই দিছোঁ তোমালোকে সেইকেইটা চাব পাৰিবা ইয়াৰ পৰা তোমালোকে চাবা এইটো বস্তু name the poet of the poem No Men Are Foreign. Important question. সেইটো চাই থবা তোমালোকে তাৰপিছতে আমি 2 মাৰ্কৰ কুৱেশ্যন কি চাম তোমালোকক মই জনাই দিছোঁ চাবা এইটো how does the James Kirkup describe that all people are same? Important question. সেইটো তোমালোকে চাব পাৰা তাৰপিছত চাবা এইটো how is life common in every land as given in stanza 3. এইটো চাই থবা how do you responsible for war? Important question. এইটো চাব পাৰা তোমালোকে নেক্সট চাবা নেক্সট কুৱেশ্যন তোমালোকে চাব পাৰা যে এইটো বস্তু চাব পাৰা what is the message as a delineated by this poem No Men Are Foreign? Important question. সেইটো চাব পাৰা তোমালোকে আৰু এইটো বস্তু চাবা how do we humiliate the mother earth? Important question. সেইটো তোমালোকে চাব পাৰা আৰু এটা বস্তু কবিতা আছিলে আমাৰ a slumber did my spirit shell. এটা ইম্পৰ্টেণ্ট সেইটো কবিতা হয় এইটোৰ পৰা আমি কি চাব লাগিব তোমালোকক মই জনাই দিছোঁ ইয়াৰ পৰা তোমালোকে এইটো বস্তু চাবা how did the poet react when he heard the death of his loved one? How would the time not affect the poet's beloved? Important. সেইটো চাব পাৰা তোমালোকে এইটো চাবা how does the poet beloved become an inherent part of the nature? Important question. সেইটো চাব পাৰা তোমালোকে নেক্সট ইয়াৰ পৰা তোমালোকে আৰু কি চাবা মই জনাই দিছোঁ ইয়াত তোমালোকে এই বস্তুটো চাই থবা how does the poet William Woodruff react to his loved one's death? Important question. এইকেইটা তোমালোকে চালে হৈ যাব নেক্সট মই তোমালোকক যিহেতু মোৰ এই চেপ্টাৰটোৰ পৰা তোমালোকক কেইটামান কুৱেশ্যন মই দেখাই দিছোঁ তোমালোকে সেইকেইটা চাই যাবা ভালকৈ ইয়াৰ পৰা তোমালোকে লং টাইপৰ কাৰণে কি মই দি দিছোঁ বাৰু কেইটামান তোমালোকে এই বস্তুটো চাব পাৰা give an account of the Prashant's journey to his village after the cyclone. এইটো চাব পাৰা characteristics of Prashanতৰ বিষয়ে মানে ব্যাখ্যা কৰিবলৈ দিছে সেইটো তোমালোকে চাব পাৰা তাৰপিছতে তোমালোকে সেইকেইটা কুৱেশ্যন চাই থবা তাৰপিছতে আৰু এ হাউচ ইজ নট এট হোম এই চেপ্টাৰটোৰ পৰা তোমালোকে চাব পাৰা এইটো বস্তু চাব পাৰা তোমালোকে 4 নম্বৰ কুৱেশ্যন তোমালোকে চাব পাৰা যে এইটো কুৱেশ্যন explain the reactions of the author and his mother to fire in their house. Important question. তাৰপিছত তোমালোকে আৰু চাব পাৰা how did the author feel when he went to school after the fire? Important question. এইটো চাব পাৰিবা নেক্সট আমি চাম what role did the author friends play in the rebuilding in life? Important question. সেইকেইটা চাবা তোমালোকে নেক্সট আমি তোমালোকৰ যেহেতু আমি জানো যে তোমালোকৰ এম্প্লিফিকেশ্যন আৰু আৰ্ট মানে ট্ৰেন্সলেশ্যন দুটা হেৰি আহে
মানে অৰ আহে ট্ৰেঞ্চলেশ্যন নকৰিলে তোমালোকে এম্প্লিফিকেশ্যন কৰিব লাগে মই এম্প্লিফিকেশ্যন কি চাব লাগে তোমালোকক জনাই দিছিলোঁ ট্ৰেঞ্চলেশ্যন নকৰিলেহে তোমালোকে এম্প্লিফিকেশ্যন কৰিবা দেই আৰু আৰ্টিকুলৰ লগত তোমালোকৰ আহে ষ্টৰি ৰাইটিং হয়নে নহয় আৰু নটিছ ৰাইটিঙৰ লগত আহে তোমালোকৰ ৰিপৰ্ট ৰাইটিং হয়নে হয় নটিছৰ লগত আহে ৰিপৰ্ট ৰাইটিং আৰু তোমালোকৰ ষ্টৰিৰ লগত আহিব কি হয় ষ্টৰিৰ লগত আহিব তোমালোকৰ আৰ্টিকুল ৰাইটিং তোমালোকে এটা আৰ্টিকুল ৰাইটিঙো লিখিব পাৰা আৰু বা ষ্টৰিও লিখিব পাৰা গতিকে আমি এটা আৰ্টিকুল ৰাইটিঙৰ কাৰণে তোমালোকে কি চাব লাগিব মই তোমালোকক জাষ্ট দুটামান মই টপিকৰ কথা কৈ দিব পাৰিম তোমালোকে চাব পাৰা যে এইটো বস্তু খুব মানে আমাৰ কমন টপিক হৈ আছে এতিয়া মোবাইল ফোনৰ বিষয়ে মোবাইল ফোনটোৰ বিষয়ে পৰীক্ষাত আহি যাব পাৰে মোবাইল ফোনৰ বিষয়ে চাই যাব পাৰিবা তাৰপিছত তোমালোকে আৰু এটা বস্তু চাব পাৰা তোমালোকে চাই থবা তোমালোকে এই বস্তুটো যে ট্ৰি প্লেণ্টেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ফিজিকেল এক্সাৰচাইজ ইন আৱাৰ লাইফ সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাব পাৰা ট্ৰি প্লেণ্টেশ্যনটো বহুতেই গুৰুত্বপূৰ্ণ কাৰণ আমাৰ আৰু এটা চাবা তোমালোকে ইনভাইৰনমেণ্ট পলিউশ্যনটো জানাই সেইটো চাই থ'ব লাগিব মানে বৰ্তমান আমাৰ যিহেতু পৰিৱেশ প্ৰদূষণ খুব বেছি হৈছে সেইটো চাই থ'বা তাৰপিছতে তোমালোকে চাবা এটা বস্তু চাবা আৰু তোমালোকক সেইটো জনাই আছোঁ মই ডিচিপ্লিন ইন আৱাৰ লাইফ বা সেইটো তোমালোকে চাব পাৰা তাৰপিছতে তোমালোকে সেইটো চাই থ'বা তোমালোকে এইকেইটা বস্তু তোমালোকে আৰ্টিকুলৰ কাৰণে চাই থ'বা তাৰপিছতে তোমালোকে আৰু আৰ্টিকুলৰ লগত যিটো ষ্টৰি আহিব মই ষ্টৰি তোমালোকৰ কুৱেশ্যন বেংকখনৰ পৰাই দুটামান তোমালোকক মই ইম্পৰ্টেণ্ট দেখাই দিছোঁ তোমালোকে এই বস্তুটো চাব পাৰা এ মংকি এ ফক্স ডিচাইডেড টু ইট বানানাছ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে চাব পাৰা তাৰপিছতে এইটো চাবা এ হাংগ্ৰি ফক্স চিজ এ ক্ৰ উইথ এ পিচ অফ মিট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চাব পাৰা তোমালোকে মানে হেৰিৰ কাৰণে ষ্টৰিৰ কাৰণে তোমালোকে আৰু এটা তোমালোকে চাবা তোমালোকে এইটো চাই থ'বা 6 নম্বৰ কুৱেশ্যনটো এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিব পাৰা মানে মই এইকেইটা যে আহিব তোমালোকক মই কোৱা নাই এইকেইটা ভাল মানে তোমালোকে এইকেইটা মানে ইম্পৰ্টেণ্ট হয় এইকেইটা দি দিব পাৰে তোমালোকক দেই সেইখিনি চাই থ'বা তাৰপিছতে বাকী মই নটিছ ৰাইটিঙৰ দি থৈছোঁ নটিছটোৰ সলনিহে যিহেতু আমাৰ ৰিপৰ্ট আহিব কোনোবাই যদি ভাবা যে মই ৰিপৰ্ট লিখোঁ তোমালোকে আৰু এটা বস্তু মই তোমালোকে আৰ্টিকুল ৰাইটিঙৰ ওপৰত তোমালোকে এটা বস্তু আহি যাব পাৰে কিন্তু জুবিন গাৰ্গৰ ওপৰত দি দিব পাৰে আৰ্টিকুল ৰাইটিং লিখা বুলি জুবিন গাৰ্গৰ ওপৰত আৰ্টিকুল ৰাইটিংটা চাই থ'বা জুবিন গাৰ্গৰ অকণমান চাই যাবা জুবিন গাৰ্গৰ ওপৰত তাৰপিছত তোমালোকে ৰিপৰ্টৰ ক্ষেত্ৰত তোমালোকে চাব পাৰা যে আমাৰ এনেই ৰিপৰ্ট ৰাইটিং কেনেকুৱা ধৰণৰ আহে মই তোমালোকক ইয়াতে দেখুৱাই দিম বাৰু অকণমান ৰ'বা কেনেকুৱা ধৰণৰ চাই যাবা তোমালোকে এইটো চাই যাবা চোৱা 20 নম্বৰ কুৱেশ্যন দিছে নহয় ইণ্টাৰ স্কুল কুইজ কম্পিটিশ্যন হেল্ড ইন ইয়ৰ স্কুল এইটো কুইজ কম্পিটিশ্যন পাতিছে এনেকুৱা ধৰণৰ খুব আহে মানে পৰীক্ষাত তাৰপিছত তোমালোকে এইটো চাই থ'বা ফুটবল মেটছৰ বিষয়ে চাব পাৰা তোমালোকে মানে স্কুলৰ ইভেণ্টক লৈ খুব মানে দিয়ে তাৰপিছত টিচাৰ্ছ ডে চাব পাৰা তাৰপিছতে তোমালোকে আৰু এই ডিবেট কম্পিটিশ্যন হেল্ড ইন ইয়ৰ স্কুল ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকে আৰু এইটো চাবা পাৰা তোমালোকে এইটো মানে তোমালোকৰ এইখন তোমালোকৰ এক্সিডেণ্টৰ ৰিপৰ্ট হয় ৰোড এক্সিডেণ্টৰ ৰিপৰ্ট হয় এইটো চাই থ'বা তোমালোকে এইকেইটা এনেকুৱা ধৰণৰ ৰিপৰ্ট চালেই হৈ যাব আজি মই তোমালোকক ইংলিছৰ কাৰণে কি বস্তু চাব লাগিব তোমালোকক মই সেইকেইটা এই ভিডিঅ'টোৰ মাধ্যমেৰে প্ৰভাইড কৰি দিলোঁ তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভালকৈ ভিডিঅ'টো চাবা আৰু সকলো এক্সাম ভাল হ'ব বাকী তোমালোকেতো ইমানদিন পঢ়িয়ে আছিলা বাৰু এইখিনি জাষ্ট তোমালোকে মই মোৰ ফালৰ পৰা তোমালোকক মই এইখিনি দিলোঁ তোমালোকে এইখিনিয়ে বহুত সহায় হ'ব বুলি ভাবিছোঁ গতিকে এইখিনি তোমালোকে পঢ়িবা ধন্যবাদ